নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল যিয়ে নহওক আজি আমাৰ প্ৰেছ মিটৰ উদ্দেশ্য হ'ল যে যোৱা 21 তাৰিখে আমাৰ কয়াগুছি বজাৰটো টেণ্ডাৰ হ'ল। যোৱা 21 তাৰিখে টেণ্ডাৰ হ'ল। টেণ্ডাৰত আমি ফাৰ্ষ্ট বিড হিচাপে আমি বজাৰটো পালোঁ, কিন্তু সেটেলমেণ্ট দিওঁতে অলপ দেৰি হ'ল। দেৰি হোৱাৰ পিছত আমাক সেটেলমেণ্টটো আমি নাপালোঁ। তাৰপিছত যোৱা 27 তাৰিখে কেবিনেটত এটা সিদ্ধান্ত হ'ল যে বজাৰ হয়তো আমাৰ কয়াগুছি বুলি কথা নহয়, অল অসমতে বজাৰৰ ৰেট বুলি বেছি হৈছে। সেই হিচাপে এটা কেবিনেটত সিদ্ধান্ত হ'ল 3 বছৰৰ গড় ৰাশি পুনৰ নিৰ্ধাৰণ কৰি ৰিটেণ্ডাৰ হ'ব। আৰু যদি কোনো পুৰণা লেচিয়ে ডিফল্ট থাকে এওঁলোকে বজাৰ নাপায়। ঠিক তেনেকুৱাই আমাৰ কয়াগুছি বজাৰ, ভক্তিডোবা বজাৰ, বৰবলা বজাৰ পুৰণা লেচিবিলাকৰ ডিফল্ট আছে। ডিফল্ট থকাৰ কাৰণে আমাৰ ব্লকৰ পৰা বজাৰবিলাকৰ খাজনা উঠাই আছে। যেহেতু ডিফল্ট থকা মানুহবিলাকে খাজনা উঠাব নোৱাৰে, ব্লকৰ পৰা উঠাই আছে। কিন্তু যোৱা 18 তাৰিখে আমাৰ পুৰণা লেচিয়ে হাইকোৰ্ট কৰিলে যে আমি পুৰণা লেচি আমাক বজাৰ দিব লাগে। হাইকোৰ্টেতো গম নাপায় এওঁলোকে ডিফল্ট আছে। এওঁলোকৰ পুৰণা বেলেঞ্চ বাকী আছে আপোনাৰ 12,60,879 টকা। পুৰণা লেচিৰ বিল পেণ্ডিং। যোৱা বছৰ বজাৰটো আছিল 26 লাখ টকা পেণ্ডিং, 26 লাখ টকা, আৰু এইখিনি বিল পেণ্ডিং আছে। কিন্তু পেণ্ডিং থকাৰ পিছতো হাইকোৰ্টেতো আৰু গম নাপায়। হাইকোৰ্টেও এওঁলোকক অৰ্ডাৰ এটা দি দিলে। এওঁলোকৰ অৰ্ডাৰৰ বেছ কৰি এওঁলোকক আৰু জিলা পৰিষদৰ পৰা এটা অৰ্ডাৰ দি দিলে। 18 তাৰিখৰ পৰা অৰ্ডাৰ দি দিলে। এতিয়া সেই অৰ্ডাৰ হিচাপে এওঁলোকে বজাৰ খাব, কোনো অসুবিধা নাই। কিন্তু এই বজাৰত যেতিয়ালৈকে ৰিটেণ্ডাৰ নহ'ব, কনষ্ট্ৰাকশ্যনৰ কোনো স্কিম নোহোৱাকৈ আমাৰ এই ফিছ মাৰ্কেটৰ লগত এটা মাৰ্কেট হৈ আছে। সেইটোৰ কাৰণে আমি আগতেও জনাইছিলোঁ, আমাৰ DC ছাৰৰ তাতে আমি এটা লেটাৰ দিছিলোঁ, তাৰপিছত CO ছাৰৰ তাতে এটা লেটাৰ দিছিলোঁ লেটাৰটো। কিন্তু সেই হিচাপে ব্লকে হেৰি কৰিলে, এই কামখিনি বন্ধ কৰিবলৈ দিলে যে আপোনালোকৰ কোনো স্কিম নাই, ব্যক্তিগত হিচাপে কৰি আছে, হ'লে কামখিনি বন্ধ কৰক। সেই কামখিনি বন্ধ কৰিলে এওঁলোকে। বন্ধ কৰাৰ পিছত আজিৰ পৰা আৰু কাম আৰম্ভ কৰিছে। সেইখিনি আমি BDO ছাৰক অৱগত কৰিলোঁ। পিছত BDO ছাৰে কৈছে নাই, সেইখিনি কামটো আমি বন্ধ কৰাইছোঁ, কিন্তু এওঁলোকে যদি তথাপি যদি কৰি আছে ঠিক আছে, আমি সেইটো চাই আছোঁ। BDO ছাৰে আৰু সেইটোৰ দায়িত্ব দিছিল ছেক্ৰেটাৰীক। ছেক্ৰেটাৰীয়ে ভেৰিফাই কৰি কৈছে যে ইয়াত কাম কৰি আছে। ছেক্ৰেটাৰীক ফোন কৰিলোঁ, ছেক্ৰেটাৰীয়ে কৈছে যে সেইখিনি কাম আমি বন্ধ কৰিব দিছোঁ, তাৰপিছতো এওঁলোকে কাম কৰি আছে। এতিয়া মানে কামটো মানে বলপ্ৰয়োগ হিচাপে কৰি আছে। আমি আৰু একো কোৱা নাই যে যদি আপোনালোকৰ অৰ্ডাৰ আছে আপোনালোকে কৰক, আমাৰ একো ক'ব লগা নাই। এইখিনি মানে আজি এইটোতো অজ্ঞাত ব্যক্তিয়ে, কিন্তু আমি তাতে খালি মিস্ত্ৰী লেবাৰবিলাককে দেখা পাওঁ, বাকীটো আমি সেই কাকো দেখা পোৱা নাই। তো নিষেধাজ্ঞা দিছে, কাৰণ যিহেতু এওঁলোকে ডিফল্ট আছে। ডিফল্ট থাকিলে তেওঁলোকে বজাৰটো খাব নোৱাৰে। এতিয়া তাৰপিছতো কোনো স্কিম নোহোৱাকৈ এওঁলোকে কাম কৰি আছে এই আমাৰ ফিছ মাৰ্কেটত। তাতে ইয়াৰ এইটো সেই কাম বন্ধ হ'ব লাগে, কাৰণ সেইটো আমি CO ছাৰক, আমাৰ চাৰ্কল অফিচাৰ বাইদেউক আমি জনাইছোঁ, আমাৰ BDO ছাৰক জনাইছোঁ। BDO ছাৰে সেইটোৰ তদন্তৰ কাৰণে আমাৰ এই GP ছেক্ৰেটাৰীক দায়িত্ব দিছিল। GP ছেক্ৰেটাৰীয়েও আহি ভেৰিফাই কৰি ৰিপৰ্ট দিছে। তাৰপিছত মৌখিকো কৈ গৈছে, আমিও সেইদিনা গৈছিলোঁ, কাম বন্ধ কৰিলে আৰু 4-5 দিন বন্ধ, আজিৰ পৰা আৰু কামটো আৰম্ভ হৈছে। এতিয়া আমি এটাই আহ্বান জনাম, সেইটো কাম বন্ধ কৰিব লাগে। সেইটোতো আমি গম নাপাওঁ।